ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক অনাশিক্ষক কৰ্মচাৰী সকলোৰে বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰীলৈ কাৰ্যবাহী আদেশ প্ৰকাশ হৈছে। 28 এপ্ৰিল তাৰিখে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে যে অসম চৰকাৰৰ PPG বিভাগৰ 17 ছেপ্টেম্বৰ 2025 তাৰিখৰ কাৰ্যবাহী আদেশ অনুসৰি ঠিকাভিত্তিক কৰ্মচাৰীকে ধৰি ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীয়ে নিজৰ কেডাৰ আৰু পদবী অনুসৰি আয়োগত কৰ্মযোগী ডিজিটেল লাৰ্ণিং প্লেটফৰ্মত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগিব। ৰাষ্ট্ৰীয় অসামৰিক সেৱা সামৰ্থ্য বিকাশৰ কাৰ্যসূচী অধীনত আৰম্ভ হোৱা মিছন কৰ্মযোগী কাৰ্যসূচীৰ লক্ষ্য হৈছে দক্ষতা ভিত্তিক শিক্ষণৰ জৰিয়তে নাগৰিক কেন্দ্ৰিক ভৱিষ্যতৰ বাবে সাজু অসামৰিক সেৱা গঢ়ি তোলা। কৰ্মযোগী ভাৰতৰ লগত আলোচনা কৰি অসম চৰকাৰে ৰাজ্যৰ নিৰ্দিষ্ট সামৰ্থ্য নিৰ্মাণৰ প্ৰয়োজনীয়তা অনুকূলে পদবীভিত্তিক পাঠ্যক্ৰম চিনাক্ত কৰিছে। আজিলৈকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পঞ্জীভুক্ত 7,471 জন কৰ্মচাৰীৰ ভিতৰত বৰ্তমান মাত্ৰ 518 জনেহে এই মঞ্চত সক্ৰিয় হৈ আছে। ভাৰত চৰকাৰৰ গাইডলাইনৰ সৈতে মিল ৰাখিবলৈ এতিয়া নিৰ্ধাৰিত পাঠ্যক্ৰম সম্পূৰ্ণ কৰাটো বাধ্যতামূলক কৰা হৈছে। অনুসৰণ কৰাৰ বাবে নিৰ্দেশনা যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত অসমৰ অধীনত থকা সকলো কৰ্মচাৰীয়ে নিজৰ প্ৰফাইল আপডেট কৰাৰ পিছত পৰিশিষ্ট একত তালিকাভুক্ত তেওঁলোকৰ IGOT ডেছবৰ্ডত দেখা পোৱা পদবীভিত্তিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগিব। প্ৰতিজন কৰ্মচাৰীয়ে 26-27 বিত্তীয় বৰ্ষৰ ভিতৰত নিৰ্ধাৰিত পাঠ্যক্ৰমৰ কমেও 50% সম্পূৰ্ণ কৰিব লাগিব। 26-27 চনৰ মূল্যায়ন বৰ্ষৰ পৰা পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ অৱস্থা স্বয়ংক্ৰিয়ভাৱে ACRত প্ৰতিফলিত হ'ব আৰু জিলা পৰিষদৰ সকলো মুখ্য কাৰ্যবাহী বিষয়া, প্ৰকল্প সঞ্চালক আৰু ব্লক উন্নয়ন বিষয়াই সঠিক নিৰীক্ষণ আৰু অনুসৰণ নিশ্চিত কৰিব লাগিব। এই নিৰ্দেশনা প্ৰেৰণ কৰিছে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ ফালৰ পৰা। এইবাৰ জনাব বিচাৰিছোঁ অসম আৰক্ষীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। পুলিচ ইউনিফৰ্মত চেলফি মাৰিলে ৰীল বনালে চাকৰি হেৰুৱাব লাগিব। আৰক্ষীক লৈ আহি গ'ল SOP। মহিলা আৰক্ষীয়ে অত্যাধিক মাত্ৰাত মেকআপ লগাব নোৱাৰিব। সোণৰ অলংকাৰ পিন্ধিব নোৱাৰিব মহিলা আৰক্ষীয়ে। কোনো আৰক্ষীয়ে নিজৰ ধৰ্মীয় পৰিচয় প্ৰকাশ কৰিব নোৱাৰিব। আৰক্ষীয়ে ফেচবুকত ইউনিফৰ্ম পিন্ধি ফটো আপলোড কৰিব নোৱাৰিব। আৰক্ষীৰ বাবে এই কঠোৰ SOP এতিয়া প্ৰৱৰ্তন হৈছে। এইবাৰ জনাব বিচাৰিছোঁ অসম চৰকাৰৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এখন পত্ৰৰ সন্দৰ্ভত। এই পত্ৰখন প্ৰেৰণ কৰিছিলে কমিশ্যনাৰ এণ্ড ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা অল প্ৰিন্সিপাল প্ৰভিন্সিয়েলাইজ কলেজ এণ্ড গভৰ্ণমেণ্ট কলেজ অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট। উল্লেখ কৰিছে যে কোনো ধৰণৰ চেংচন পোষ্ট নথকাকৈ টিচিং বা নন টিচিং ষ্টাফ ইয়াত নিয়োগ কৰিব নোৱাৰিব। ঠিকাভিত্তিক শিক্ষক বা কৰ্মচাৰীক নিয়োগৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা দিয়া হৈছে যে চেংচন পোষ্ট অবিহনে কোনো ধৰণৰ ঠিকাভিত্তিক পদত শিক্ষক বা অনাশিক্ষক কৰ্মচাৰী নিয়োগ কৰিব নোৱাৰিব। আৰু ইয়াৰ পিছতে ৰাজ্যৰ মহাবিদ্যালয়সমূহত ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ, কাৰণ চাকৰিক লৈ তেওঁলোকৰ অনিশ্চয়তা। ইপিনে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল শ্ৰীভূমিৰ ফালৰ পৰা এখন নটিচ প্ৰকাশ কৰিছে। ইয়াত কোৱা হৈছে যে 75% উপস্থিতি বাধ্যতামূলক। ছাত্ৰ ছাত্ৰীসকলৰ কমেও 25% উপস্থিতি থাকিব লাগিব। আৰু ইতিমধ্যে উপস্থিতিক লৈ কঠোৰ হৈছে শিক্ষা বিভাগ। জিলাই জিলাই এই সম্পৰ্কত কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰা দেখা গৈছে যে শিক্ষা সেতু এপত উপস্থিতিক লৈও আহিছে কঠোৰ নিৰ্দেশ। ইপিনে সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ চৰাইদেউ, শিৱসাগৰ, ধুবুৰী, ওদালগুৰি, নগাঁও আদিকে ধৰি বিভিন্ন জিলাৰ জিলা সমিতিসমূহৰ জৰিয়তে 2024 চনৰ 29 এপ্ৰিল তাৰিখে সংশ্লিষ্ট জিলায়ুক্তসকলক স্মাৰক পত্ৰ প্ৰদান কৰি ৰাজ্যজুৰি শিক্ষক, প্ৰধান শিক্ষক আৰু বিদ্যালয়ৰ কৰ্মচাৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কে প্ৰশাসনৰ দৃষ্টি নিবদ্ধ কৰিবলৈ প্ৰয়াস কৰা হৈছে। শেহতীয়াকৈ বিভিন্ন ঠাইত শিক্ষকসকলৰ সৈতে ৰাজহুৱা দুৰ্ব্যৱহাৰ, ভাবুকি আৰু শাৰীৰিক আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।
বিশেষকৈ পৰীক্ষা কেন্দ্ৰসমূহত কৰ্তব্যৰত নিৰীক্ষকৰ ওপৰত পৰীক্ষাৰ্থীৰ অনাহুত আক্ৰমণৰ ঘটনাও লক্ষ্য কৰা গৈছে। এই ধৰণৰ ঘটনাসমূহে শিক্ষক সমাজৰ মাজত ভয় আৰু অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি কৰিছে, যাৰ ফলত তেওঁলোকে সন্মান, আত্মবিশ্বাস আৰু নিৰাপত্তাৰ সৈতে জড়িত দায়িত্ব পালন কৰাত যথেষ্ট অসুবিধা অনুভৱ কৰিছে। মঞ্চই জিলা প্ৰশাসনসমূহক তলত দিয়া দাবীসমূহৰ দ্বাৰা তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। শিক্ষক শাৰীৰিকভাৱে অপদস্থ কৰা দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ, বিদ্যালয় আৰু পৰীক্ষা কেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা, আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ দ্বাৰা তৎকালীনভাৱে আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ, অভিভাৱক আৰু ৰাইজৰ মাজত সচেতনতা কাৰ্যসূচী আয়োজন কৰাৰ বাবে আহ্বান। লগতে মঞ্চই সমাজৰ সকলো স্তৰৰ ৰাইজক শিক্ষকসকলক সন্মান জনাবলৈ আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। শিক্ষক সমাজে শিক্ষা ব্যৱস্থাৰ মেৰুদণ্ড, সেয়ে শিক্ষকৰ মান অটুট ৰখাটো, সুৰক্ষা নিশ্চিত কৰাটো সমাজৰ সকলোৰে দায়িত্ব হোৱা উচিত। আৰু এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।